আজি 2025 বৰ্ষৰ আঘোণৰ পূৰ্ণিমা তিথি। এই পূৰ্ণিমা তিথিটোতে কৰুণাৰ সাগৰ ভগৱানে তোমাক আমাৰ মাজলৈ পঠিয়াই দি পৰিয়ালটো সম্পূৰ্ণ কৰিছিল। এই চেগতে ভগৱানক শত সহস্ৰ প্ৰণাম জনালো। জীৱনৰ আশা আৰু কল্পনা পৰিধিবিহীন এগৰাকী মাতৃৰ কোলা শুৱনি কৰা সন্তান, সত্য, নিষ্ঠা, দয়া, মমতা, ক্ষমা, মানৱতা গুণেৰে সমৃদ্ধিশালী হৈ যশ মান বৃদ্ধি কৰি ৰাইজৰ আশীষ শিৰত লৈ জীৱনৰ পথত আগুৱাই যোৱা বিচাৰে। জীৱনটো সুন্দৰ কৰাৰ আশা কৰি মাতৃৰ এই আশা পূৰ্ণ কৰি পৰিয়ালটোত সুখ আনন্দ আৰু শান্তি বিয়পাই দি বৈকুণ্ঠ সদৃশ পৰিৱেশ গঢ়ি তুলি তন মন শক্তিশালী কৰি আগুৱাই গৈ সুখী হোৱা, দীৰ্ঘজীৱী হোৱা, প্ৰতিটো পল অনুপলত মাতৃ পিতৃৰ আৰু ভগৱানৰ আশীষ বুটলি লোৱা। কুশলে থাকা বাচা, সদায় হাঁহি থাকিবা, সদায় আনন্দ মনেৰে আগুৱাই যাবা, সদায় কৰ্মত দমত ধ্যান ৰাখিবা। আকৌ কৈছো শুন, সত্য, নিষ্ঠা, দয়া, মমতা, ক্ষমা, মানৱতা গুণেৰে সমৃদ্ধিশালী হৈ উঠা, যশ মান বৃদ্ধি কৰি ৰাইজৰ আশীষ শিৰত লৈ জীৱনৰ পথত আগুৱাই যোৱা, জীৱনটো সুন্দৰ কৰা, পৰিয়ালটোত সুখ আনন্দ শান্তি উভয় নদী সুখ বৈকুণ্ঠ সদৃশ পৰিৱেশ ঘৰটোত সদায় বিৰাজ কৰক। তন মন শক্তিশালী কৰা, সুখী হোৱা, দীৰ্ঘজীৱী হোৱা, প্ৰতিটো পল অনুপলত পিতৃ মাতৃৰ তথা ভগৱানৰ আশীষ বুটলি লোৱা। ধন্যবাদ।